আজি এক্সিডেণ্ট কেছ এটা হ'ল হয়তো সেই কেছটো মোৰ চকুৰ আগত আহিলে তো তাক মই ৰেস্কিউ কৰি ট্ৰিটমেণ্ট কৰিব লাগে মানে সেইখিনি বস্তু মোৰ মনত নিজেই আহিছে যে মই তাহাঁতক সহায় কৰিব লাগে যিহেতু ৰাস্তাৰ জীৱ জন্তুৰ কাৰণে মানুহৰ সময় নাই মই গোটেই ৰাতিটো হাৰ পাই তাৰ অকল ব্লাডে মচি থাকিলোঁ তেনেকৈ 3 দিন তাক কেয়াৰ লোৱাৰ পাছত ট্ৰিটমেণ্ট চলি আছে ডক্টৰে চাই আছে 22 দিন তাক মোৰ লগত ৰাখি 22 দিনৰ দিনাখন সি এক্টিভ হৈছে ভাল হৈছে দৌৰিছে ডাঙৰ হৈছে তাৰ এই যে এক্সিডেণ্ট হৈছিলে ডক্টৰৰ ওচৰত আৰু নগ'ল ডক্টৰৰ ওচৰত গৈছোঁ 7 দিনৰ ট্ৰিটমেণ্ট হৈছিলে আৰু যেতিয়া ডক্টৰে তাক এনেকুৱা অৱস্থাত মানে দেখিছে যে সি সম্পূৰ্ণ সুস্থ ডক্টৰে কি কয় বাচি গ'ল দেখোন সেই বাছখনত যেতিয়া মই এটা কুকুৰক লৈ যেতিয়া মই নিজৰ ভইচ ৰাইজ কৰিছোঁ কোনো এজন মানুহে কিন্তু মোক ছাপোৰ্ট কৰা নাই মই অকলে ষ্টেণ্ড লৈছোঁ আৰু মই চিধা মই গুৱাহাটী এনজিঅ'ক ফোন কৰিছোঁ যে মোক খানাপাৰাত পুলিচ প্ৰটেকশ্যন দিয়ক কাৰণ কি হ'ব মই নিজেও নাজানো সেইখিনি ক্ষেত্ৰত তাৰপাছত ঠিক তেনেকৈ খানাপাৰাত সম্পূৰ্ণ পুলিচ ৰখি আছিল ৰখি আমাৰ বাছখন তাতে ৰখাই দিছে চিধা গাড়ী গৈ বৈশিষ্ট্য থানা তাত মই ডগটো ৰেস্কিউ কৰিছোঁ যদি আপোনালোকে জীৱ এটাক লাইফ টাইমৰ কমিটমেণ্ট দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে নানিব কাৰণ চব ইম'চনেল হয় আমি যেনেকৈ ইম'চনেল জীৱটো গাতো ইম'চনছ আছে তেওঁলোকক আপোনালোকে 2 দিন ৰাখিব ভালকৈ ৰাখিলে বেমাৰ হৈছে ৰাস্তাত এৰি দিলে তাহাঁতেও ডিপ্ৰেশ্যনত যায় গতিকে তেনেকুৱা কাম নকৰিব যেতিয়া লাইফ টাইমৰ কমিটমেণ্ট দিব পাৰিব তেতিয়াহে আপোনালোকে এটা জীৱ নিজৰ ঘৰলৈ আনিব বহু ব্যক্তিয়ে কৰিব নোৱাৰা কাম তেওঁ কৰি আছে আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যি ৰাস্তাৰ কুকুৰ এটাক দেখিলে লে চেই কৰে আৰু তাক খেদি পঠিয়ায় কিন্তু আজি আমি যিগৰাকী অতিথি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ তেওঁ তাৰ সম্পূৰ্ণ বিপৰীত আৰু সেইবাবে হয়তো তেওঁ সকলোৰে মাজত পৃথক আৰু আজি আমাৰ ডেমক্ৰেটিক আসামৰ বিশেষ অনুষ্ঠান অচিন চিনাকিত আমি প্ৰতিবাৰেই চিনাকি কৰি দিওঁ সমাজৰ এনে কিছুমান ব্যক্তি যি নীৰৱে সমাজৰ বাবে কাম কৰি আছে আৰু আজিও আমি তেনে এগৰাকী ব্যক্তি আমাৰ অনুষ্ঠানৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ আৰু পুনে পুনে আমি দৰ্শকসকলক তেওঁক চিনাকি কৰাই দিম তেখেত হৈছে জীৱপ্ৰেমী নেহানিমা দিহিঙ্গীয়া বাইদেউ ধন্যবাদ আপোনাক আমাৰ এই অনুষ্ঠানলৈ বহুত বহুত স্বাগতম তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকৰ অনুষ্ঠান অচিন চিনাকিত মোক আজি মাতি অনাৰ বাবে তাৰ বাবে বহুত বহুত ধন্যবাদ তোমাক প্ৰথমতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম কিয় পৃথক সকলোৱে কয় আপুনি পৃথক কিন্তু পৃথক কি কাৰণে পৃথক মানে এতিয়া এনেকুৱা ধৰণৰ কথা আহে যে আমি হয়তো সকলোৱে নিজৰ নিজৰ প্ৰফেশ্যন নিজৰ নিজৰ এম্বিশ্যন কিছুমান থাকে মোৰো আছিলে বাৰু কিন্তু তাৰ পাছত কিছুমান বস্তু চেঞ্জ হৈ যায় সৰুতে কি হ'ম বুলি ভাবিছিলে আহিছিলোঁ তো ইয়াতে এক্টিং শিকিছিলোঁ এক্ট্ৰেছ হ'ম বুলি আহিছিলোঁ গুৱাহাটীত বাইদেউৰ আৰু এটা বেলেগ চিনাকিও আছে আমি সেইখিনিও আমাৰ দৰ্শকসকলৰ আগত জনাম আগলৈ জনাই গৈ থাকিম কিন্তু প্ৰথমে জানিব বিচাৰিছোঁ বৰ্তমান আপুনি কিয় পৃথক মানে সেয়াই যি মানুহে হয়তো ৰাস্তাৰ জীৱ জন্তুৰ ওচৰত যাবলৈও ভয় কৰে বিশেষকৈ ভয় কৰে আৰু মই সেইখিনি ক্ষেত্ৰত মোৰ মনত জীৱপ্ৰেমিক ভাৱটো মোৰ মাৰ পৰা আহিলে সৰুৰ পৰা জীৱ জন্তুৰ লগত মই ডাঙৰ হৈছোঁ কুকুৰ বেছিয়ে ভাল পাওঁ মোৰ ওচৰত এনি টাইম ডগ থাকে তো সেই তেনেদৰে মই মানে লাহে লাহে ৰাস্তাৰ কিছুমান অঘৰী জীৱ জন্তুক ভাত দিব ধৰিলোঁ কিবা যি পাৰোঁ তাকে দিওঁ তেনেকৈ আৰম্ভ কৰিছিলোঁ মানে বেলেগে হয়তো বেলেগৰ নিজৰ নিজৰ কামত বেলেগ প্ৰফেশ্যনত বিজি হ'ব পাৰে আৰু মোৰ এতিয়া মানে এনেকুৱা হৈ পৰিলে মই ইম'চনেলি মই এটাচমেণ্ট এটা আহি গৈছে ৰাস্তাৰ জীৱ জন্তুখিনিৰ কাৰণে কাৰণ দেখিছোঁ আপোনাৰ যদি ইনষ্টাগ্ৰামৰ প্ৰফাইলটো যদি চোৱা যায় বেছিভাগ আপোনাৰ পাৰ্চনেল জীৱনৰ ভিডিঅ'তকৈ মানে কুকুৰৰ ভিডিঅ'হে বেছিকৈ দেখিবলৈ পোৱা যায় গতিকে সেইটোৰ পৰা নিশ্চয় সকলোৱে অনুধাৱন কৰিব পাৰিব যে আপুনি কুকুৰ কিমান ভাল পায় কুকুৰ বুলিয়ে নহয় মই জীৱ জন্তু খুব ভাল পাওঁ এতিয়া আমাৰ সচৰাচৰ আমাৰ ৰাস্তা পদূলিত আমি বেছিভাগ কুকুৰে আমি দেখিবলৈ পোৱা যায় আমাৰ গৰু আছে ছাগলী আছে সব মই মানে সবকে ভাল পোৱা ছোৱালী হয় কিন্তু বিশেষকৈ বৰ্তমান সময়ত মই ৰাস্তাৰ
কুকুৰৰ ওপৰত মানে বেছিকে কাম কৰি আছো যেনেকে ধৰি লওক আজি এক্সিডেন্ট কেছ এটা হ'ল হয়তো সেই কেছটো মোৰ চকুৰ আগত আহিলে তো তাক মই ৰেস্কিউ কৰি ট্ৰিটমেন্ট কৰিব লাগে মানে সেইখিনি বস্তু মোৰ মনত নিজে আহিছে যে মই তাহাঁতক সহায় কৰিব লাগে যিহেতু ৰাস্তাৰ জীৱ-জন্তুৰ কাৰণে মানুহৰ সময় নাই নিশ্চয়কৈ কাৰণ আজি আমাৰ সমাজত এনেকুৱা কিছু সংখ্যক মানুহক দেখিছো মই সকলোৰে কথা কোৱা নাই মই কিছু সংখ্যকৰ কথাহে কৈছো যি বিলাসিতাৰ বাবে এটা কুকুৰ পোহে এডপ্ট কৰে কিন্তু কি হয় সময়ৰ লগে লগে কুকুৰটোক সেই অনুপাতে পোহপালন দিব নোৱাৰা হয় হয়তো কিছুমানৰ আৰ্থিক সংকটৰ বাবে বা কিছুমানে সেই কুকুৰটো যেতিয়া বেমাৰ হৈ যায় তাক সেই ভৰণ পোষণ দিব নোৱাৰা হৈ যায় এনেকুৱা ফিল কৰে যে কুকুৰটো এলাগি হৈ গৈছে আৰু সেইটো অৱস্থাত সেই কুকুৰটোক নি ৰাস্তাত পেলাই থৈ আহে কিন্তু আজি আমাৰ অনুষ্ঠানলৈ যিগৰাকী বাইদেউক আমি আমন্ত্ৰণ জনাই আনিছো তেওঁ কিছু পৃথক মই এই কাৰণে প্ৰথমতে কৈছিলো কাৰণ তেওঁ এনে ধৰণৰ ইনসিডেন্ট বহুত পাইছে আৰু এনে ধৰণৰ কুকুৰৰ ৰাস্তাই ঘাটে তেওঁ বহুত পাইছে আৰু তেওঁ যেতিয়া পায় সেই কুকুৰসমূহক তেওঁ এৰি থৈ নাহি যদি কোনোবা কুকুৰক আঘাতপ্ৰাপ্ত অৱস্থাত পাইছে সেই কুকুৰটোক আনি ৰেস্কিউ কৰি তাক ভাল কৰি পুনৰ তাক এটা নৰ্মেল লাইফৰ লৈ এৰি দিয়ে গতিকে বাইদেউৰ মুখৰ পৰা আমি সেইখিনি কথা পুনে পুনে জানিবলৈ চেষ্টা কৰিম আপোনাৰ ইমান এটা সুপদক্ষেপ কেনেকৈ ইমান সাহস ক'ত পাইছে মানে সাহস মানে কি ভগৱান সদায় লগত থাকে তুমি ভাল কাম এটা কৰিলে বা মনটো তোমাৰ ভাল হলে সদায় তোমাৰ কাম যিকোনো কাম তুমি কৰিব পাৰা মই অকলে নিজৰ সাহস নিজৰ ভাগে মই ব্যৱহাৰ কৰো সদায় মানে কি হ'ব মই নাজানো পাছত মই যেতিয়া মোৰ চকুৰ আগত দেখি পাইছো এটা আঘাতপ্ৰাপ্ত জীৱ পৰি আছে জীৱ-জন্তু পৰি আছে মই তাক উঠাই আনিম তাৰ পাছত মই তাক চিকিৎসা কৰিম তাৰ কাৰণে মোৰ কিমান খৰচ হ'ব নহ'ব মই হেতু একদমে নাভাবো মোৰ এটাই চিন্তা মই তাক ৰেস্কিউ কৰিব লাগে আপুনি যে ৰেস্কিউ কৰে কুকুৰবোৰক হেবোৰ ক'ত কেনেকৈ কৰে এতিয়া আমি ৰেস্কিউবোৰ মানে মই যিখিনি ৰেস্কিউ কৰিছো আমাৰ কি হয় যিহেতু জীৱ-জন্তুৰ কাম আমি কৰি কিছুমান মানুহে আমাক চিনি পায় আৰু চিনি পোৱাৰ পাছত কবাত যদি আঘাতপ্ৰাপ্ত কুকুৰ হওক মেকুৰী হওক যিয়ে নহওক তেওঁলোকে যেতিয়া দেখা পায় তেওঁলোকে মোক ফোন কৰাৰ পাছত সেই ফোন কৰাৰ পাছতে আমি যাওঁ তাত গৈ পৰিস্থিতিটো চাওঁ কেনেকুৱা কি খুব মেজৰ যদি এক্সিডেন্ট হৈছে বা কেন্সাৰৰ ওপৰত মই বেছি ট্ৰিটমেন্ট দি আছো বৰ্তমান সময়ত যিহেতু আমাক কিছুমান মানুহে চিনাকি হৈ গৈছে কিছুমান মানুহৰ লগত আমাক যেহেতু আমি জীৱ প্ৰেমিক হিচাপে বহুতখিনি মানুহ আমি চিনি পাওঁ আৰু ঠিক তেনেদৰে কিছুমান মানুহে হয়তো মোৰ পৰা সহায় বিচাৰি আহে যে বাইদেউ আপুনি কিবা এটা সহায় কৰি দিব পাৰিবনি জীৱটো এনেকৈ পৰি আছে ৰাস্তা কুকুৰটো এনেকৈ পৰি আছে তো তেতিয়াই মানে মোৰ যিহেতু মই জীৱপ্ৰেমিক হয় মই যিমান পাৰোঁ সোনকালে সেই স্পটত উপস্থিত হওঁ আৰু লগালগ মই তাক ৰেস্কিউ কৰি খানাপাৰা যিখন আমাৰ ভেটেনেৰী হস্পিটেল আছে মই তালৈ ৰেস্কিউ কৰি আনো তাতে আনিও বহুতখিনি সমস্যাৰ সন্মুখীন হওঁ আপুনি ৰাতিও তেনেকৈ অকলে আপুনি যিহেতু এগৰাকী নাৰী ৰাতিও তেনেকৈ অকলে যায় ৰাতি মই 2-3টা কেছত মই তেনেকৈ গৈছোঁ উপায় নাই সৰু পাপি এটা এক্সিডেণ্ট হৈছে কাৰোবাৰ ভৰি ছিগি গৈছে হাত ছিগি গৈছে সেই ভিডিঅ'টো দেখাৰ পাছত যেতিয়া মোক এটা ভিডিঅ' পঠাই যে এনেকুৱা ঘটনা হৈছে ভিডিঅ'টো দেখাৰ পাছত আৰু মই ৰখি থাকিব নোৱাৰোঁ যি উপায়েৰে কেব লওঁ উবাৰ লওঁ যি নলওঁ বা অট'লৈ হ'লেও মই চিধা স্পটত গৈ তাক মই আনো সেই সময়ত ৰাতি আৰু আপুনি যে ক'লে যে ৰাতি খানাপাৰা ভেটেনেৰী কলেজত আনে তেনে সময়ত আপুনি এনেকুৱা কিছুমান অসুবিধাৰ সন্মুখীন হৈছে নেকি যে ৰাতি ডক্টৰ থাকে বা ডক্টৰ নাথাকে যিখিনি সময়ত চিকিৎসা পাব লাগিছিলে কুকুৰটোৱে সেইখিনি সময়ত যথোপযুক্ত চিকিৎসা পোৱা নাই এইটো আমি বহুত ডাঙৰ এটা সমস্যাত ভুগি আছো বৰ্তমান সময়তো আজি 7 বছৰৰ পৰাই ভুগি আছো বাৰু প্ৰথম কথা হৈছে আমাৰ খানাপাৰা যিখন ভেটেনেৰী হস্পিটেল আছে সেইখন 4টা বজাত বন্ধ হয় 4টা বজাত বন্ধ হয় ৰাতি যেতিয়া 12টা বজাত আমাক কল আহে যে এনেকুৱা ইমাৰ্জেন্সি কেছ এক্সিডেন্ট হৈছে তেতিয়া সেই ডগটো আমি ক'ত নিম খানাপাৰা অলৰেডি বন্ধ ইমাৰ্জেন্সিৰ কাৰণে ৰাতিয়ে যিখিনি ট্ৰিটমেণ্ট লাগে মই মোৰ নিজৰ ঘৰত মানে মই ৰেণ্টতে থাকোঁ বাৰু ইয়াত মোৰ ৰেণ্টত লৈ আনিবলগীয়া হয় তাত আনি ৰাতিটো যেনে তেনে ৰাখি আমি নেক্সট ডে খানাপাৰাত এডমিট কৰোঁ তাত ব্লাড টেষ্ট হয় ট্ৰিটমেণ্ট হয় তাত থ'বলগীয়া হয় কাৰণ এতিয়া প্ৰত্যেকটো জীৱ-জন্তুক হোমলেছ যিখিনি আছে ষ্ট্ৰে ডগছ প্ৰত্যেককে আমি আনি পিনি নিজৰ ঘৰত ৰাখিব নোৱাৰোঁ গতিকে আমাৰ কাৰণে এটা সুবিধা দিছে খানাপাৰাত আছে ইনপেচেণ্ট বুলি এখন শেল্টাৰ হাউচ তাত আমি ৰাখোঁ কিন্তু ৰাখিবলৈও আপোনাৰ ষ্ট্ৰে ডগটোৰ কাৰণে আমি 6,500 টকা পে'মেণ্ট কৰিব লাগে থাকা আৰু খোৱাত মান্থলি মান্থলি আৰু সেইখিনিত আমি বহুত সমস্যাৰ সন্মুখীন হওঁ কাৰণ
আমি এটা ডগ ৰেস্কিউ নকৰোঁ আমাৰ ৰেস্কিউ 1 মাহত 10-15টালৈকে হয় আৰু 10-15টাক যেতিয়া আমি ট্ৰিটমেণ্ট দিওঁ আমাৰ যথেষ্টখিনি কষ্ট হয় সন্মুখীন হৈ আছোঁ কিন্তু তাৰ পাছতো আমি নিজৰ কামখিনি আমি নিজৰ ভাগে কৰি আছোঁ ভাল হৈ আছে ভাল লাগে প্ৰত্যেকটো ৰেস্কিউ কৰাৰ পাছত প্ৰত্যেকটো ডগ ভাল হৈছে তাৰ সেম প্লেছত যোনে আমাক খবৰ দিছিলে তাৰ নিজৰ জেগাত গৈ আমি তাক থৈ আহোঁ সি তাৰ আপডেটো লৈ থাকোঁ আৰু লগতে আমি ষ্টেৰিলাইজেশ্যন কৰি আছোঁ ফিমেলছখিনিক যিহেতু তোমালোকেও গম পোৱা সকলোৱে গম পায় যে ৰাস্তাৰ ফিমেলবোৰে বহুত পোৱালি জন্ম দিয়ে ৰাস্তাত দিয়ে গাড়ীয়ে খুন্দিয়াই মাৰি আছে বহুত পোৱালি বেমাৰ হৈ মৰি আছে গাড়ীয়ে মাৰি আছে এক্সিডেণ্ট হৈ আছে গতিকে আমি এটা পদক্ষেপ লৈছোঁ আমি মোৰ লগত আমাৰ এনিমেল এক্টিভিষ্ট বহুত আছে সব ইণ্ডিভিজুৱেল হয় অকলে অকলে কৰি আছোঁ আমি চবে কি কৰিছোঁ পইচা গোটাই হ'লেও আমি ষ্টেৰিলাইজেশ্যন কৰি আছোঁ মানে যাতে তাহাঁতি ইন ফিউচাৰ আৰু জন্ম দিব নোৱাৰে পোৱালি জন্ম দিব নোৱাৰে তাকো আমি নিয়ন্ত্ৰণ কৰি আছোঁ সেইখিনিতো আমি বহুত সহায় হৈছে মানে যাতে সেই এক্সিডেণ্টবোৰ ক্ৰুৱেলিটি কেছবোৰ যিবোৰ এবিউচিং কেছ আমাৰ মাজত চলি আছে ৰাস্তাৰ কুকুৰ এটাক মানুহে যিদৰে মাৰপিট কৰে ঢেৰ হোৱাৰ কাৰণে সংখ্যা বঢ়াৰ কাৰণে চাগে এইখিনি হৈ আছে সংখ্যা আমি নিয়ন্ত্ৰণ কৰি আছোঁ বৰ্তমান সময়ত তেনেদৰে কামবোৰ আগবঢ়াই গৈ আছোঁ আৰু হয় আৰু এইখিনিতে আমি আৰু এটা কথা লৈ আহিছোঁ যিহেতু আপুনি কৈছে যে যথেষ্ট পইচাৰ খৰচ হয় এইখিনিত আপোনালোকৰ কিবা চৰকাৰৰ পৰা তেনেকুৱা ফাণ্ডিঙৰ সুবিধা বা গোটেই খৰচ পাতি সম্পূৰ্ণ আপোনাৰ নিজাববীয়া মানে চৰকাৰ ফালৰ পৰাতো মই কৈছোঁৱে যে মই ইণ্ডিভিজুৱেলি কাম কৰোঁ মানে মই অকলে কাম কৰোঁ NGO নাই মই অকলে কাম কৰোঁ গতিকে চৰকাৰৰ ফালৰ পৰা ইয়াত কোনো ধৰণৰ সুবিধা নাই হয় পাব্লিক আছে আমাৰ ফ্ৰেণ্ডছ আছে যিখিনিয়ে জীৱ জন্তু ভাল পায় তেওঁলোকে ফাণ্ডিং যিটো আমি ডোনেশ্যন পোষ্ট কৰোঁ তেওঁলোকে কাৰোবাৰ যদি মন যায় 100 টকা 50 টকা 1000 টকা তেনেকে দি সহায় কৰে কিন্তু তথাপিতো এনাফ নহয় বহুত খৰচ হয় মানে নিজৰ পৰা বহুতখিনি খৰচ হয় সেইখিনি সমস্যা ভুগি আছোঁৱে আৰু সেইকাৰণে মই ক'ব বিচাৰোঁ যে মানে চৰকাৰলৈ কিবা অনুৰোধ কৰিব বিচাৰোঁ আমি যিমানখিনি জীৱপ্ৰেমিক আছোঁ সব ইণ্ডিভিজুৱেল কাম কৰাখিনি আমি এটাই ৰিকুৱেষ্ট কৰোঁ গভৰ্ণমেণ্টক যে তেওঁলোকে এটলিষ্ট থাকিবৰ কাৰণে ষ্ট্ৰে ডগটো থাকিবৰ কাৰণে আমাক এটা ফ্ৰী শ্বেল্টাৰ তেওঁলোকে যাতে দিয়ে আৰু ফ্ৰী শ্বেল্টাৰটোত ট্ৰিটমেণ্টৰ খৰচ আমি কৰিম আমি মিলি কৰিম কাৰোবাৰ পৰা আমি ফাণ্ড তুলিম বা ডোনেশ্যন এপিল কৰি হ'লেও আমি কৰিম কামটো কিন্তু থকাৰ কাৰণে যদি ব্যৱস্থাটো কৰি দিয়ে আমাৰ বহুতখিনি সুবিধা হয় আপুনি যে কুকুৰবোৰক ৰেস্কিউ কৰিছে কেনেকুৱা পৰিস্থিতিত কুকুৰবোৰক ৰেস্কিউ কৰিছে এতিয়ালৈকে আপুনি বৰ্তমান সময়ততো কেঞ্চাৰৰ ওপৰত বেছি ট্ৰিটমেণ্ট দি থকা হৈছে বহুত মানুহে হয়তো নাজানে যে আমাৰ কুকুৰৰো কেঞ্চাৰ হয় বুলি গতিকে মই সেইটো বিষয়ত ক'ব বিচাৰিম যে কেঞ্চাৰটো কুকুৰৰো হয় যিটো প্ৰাইভেট পাৰ্টত তাহাঁতৰ ঘা লাগে যিটো মেটিং কৰাৰ টাইমত হয়তো কোনোবাই মাৰিছে কুকুৰটোক তেনেকুৱা সময়ত যেতিয়া তাহাঁতি নিজৰ ইচ্ছা নথকাকে যেতিয়া তাহাঁতি ডিভাইড হ'বলগীয়া হয় তেতিয়া কেঞ্চাৰ ফৰ্মটো হয় আৰু কেঞ্চাৰ ফৰ্মটো হোৱাৰ লগালগ যদি আমি ইমিডিয়েট 2-3 মাহৰ ভিতৰত আমি ট্ৰিটমেণ্ট দিব নোৱাৰোঁ কুকুৰজনী মৰি যায় গতিকে কেঞ্চাৰটো এনেকুৱা এটা বেমাৰ তাৰ ট্ৰিটমেণ্ট আছে বৰ্তমান সময়লৈকেতো মই 100ৰ ওপৰত ট্ৰিটমেণ্ট দি ভাল কৰিছোঁ আৰু কেঞ্চাৰটোত আমি এটা ব্লাড টেষ্ট কৰোঁ প্ৰথম আৰু মোৰ বেছিভাগ কেছেছ কেঞ্চাৰৰ হয় এক্সিডেণ্ট কেছ আছে স্কিন ইনফেকশ্যন ফাংগাল ইনফেকশ্যন তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট দিওঁ বেমাৰৰ ভিতৰত মেক্সিমাম বেছিভাগ বেমাৰেই হৈছে কেঞ্চাৰ আৰু কেঞ্চাৰৰ ট্ৰিটমেণ্টত সেয়া ব্লাড টেষ্ট লাগিব প্ৰথম ব্লাড টেষ্টত আমি চাম যে ব্লাড ৰিপৰ্ট কি আৰু যেতিয়া ৰিপৰ্টটো চব অ'কে থাকে আমি কেমো ষ্টাৰ্ট কৰিম আৰু ফাৰ্ষ্ট কেমৰ পৰা কুকুৰক কেমো দিয়া হয় আৰু ফাৰ্ষ্ট কেমৰ পৰা এফেক্টটো দেখিবলৈ পোৱা যায় সেই যে যিটো প্ৰাইভেট পাৰ্ট তাহাঁতৰ যিটো ফাটি ব্লাড ওলাইছিলে সেইটো লাহে লাহে শুকাব ধৰে আৰু 3-4টা কেমো দিয়াৰ পাছত সেই কুকুৰজনী ভাল হৈ যায় একেবাৰে ভাল হৈ যায় সুস্থ হৈ যায় তাই দৌৰি ফুৰিব পৰা হয় তেনেকৈ তাৰ পাছতে আমি আৰু এটা ষ্টেপ লৈছিলোঁ মই কৈছোঁ যে ষ্টেৰিলাইজেশ্যনৰ কথা বাচ্চা দিব নোৱাৰা অপাৰেশ্যনটো আমি কৰি পঠাওঁ যাতে ৰাস্তাত থকাকেইদিন ভালকৈ থাকক আৰু অসুবিধাৰ সন্মুখীন যাতে নহওক আমি সেইখিনি কৰোঁ এক্সিডেণ্ট কেছবোৰ এটা বেলেগ হয় এক্সিডেণ্টত আমাক চাৰ্জাৰী লাগে চাৰ্জাৰী ডিপাৰ্টমেণ্টত চাৰ্জাৰী কৰা হয় সেইখিনি বেলেগ কিন্তু বৰ্তমান সময়ত মই কেঞ্চাৰৰ ওপৰতে হায়েষ্ট কাম কৰি আছোঁ আৰু এতিয়াও মোৰ 2টা কেঞ্চাৰ পেচেণ্ট ট্ৰিটমেণ্ট দি আছোঁ মই ভাল হৈছে
তো গতিকে কেঞ্চাৰৰ ওপৰত মোৰ বেছি কাম হৈছে মানে বৰ্তমান সময়ত আৰু কেঞ্চাৰৰ যদি দেখি পায় কোনোবাই ডক্টৰ কেঞ্চাৰ হৈছে বা কোনোবাই নাজানে বহুত কাৰণ আজি আপুনি কুকুৰৰ লগত লাগি আছে বা ইয়াৰ ওপৰত অধ্যয়ন কৰিছে কাৰণে হয়তো গম পাইছে যে কুকুৰটোৰ কেঞ্চাৰ হৈছে কিন্তু এনেকুৱা আমাৰ সাধাৰণ বহুত মানুহ আছে যি গম নাপাব যে সেই কুকুৰটোৰ কেঞ্চাৰ হৈ আছে বহুতে গম নাপায় এনেকুৱা মানে কেনেকুৱা চিম্বলত গম পোৱা যায় যে কুকুৰটো বৰ্তমান কেঞ্চাৰত আক্ৰান্ত তাহাঁতৰ মেইন হৈছে প্ৰাইভেট পাৰ্টটো প্ৰাইভেট পাৰ্টেদি ব্লিডিং হ'ব মই কৈছোঁ মিটিং টাইমত হয়তো কষ্ট পাইছে কোনোবাই বিচ্ছেদ কৰিছে তাহাঁতক তেতিয়া কেঞ্চাৰ ফৰ্মটো হয় ব্লিডিং হৈ থাকিব মেল ফিমেল যোনে নহওক ব্লিডিং হৈ থাকিব আৰু টাইমত যদি ব্লিডিংটো ৰখাব নোৱাৰি সেই কেঞ্চাৰটোৱে বহুত বেছি ডাঙৰ টিউমাৰলৈ ৰূপ ল'ব আৰু সেই টিউমাৰটোৰ পাছত যদি আমি ট্ৰিটমেণ্টটো নকৰে তেতিয়া সি মৰি থাকিব কাৰণ তাৰ গাৰ পৰা ব্লাড অলৰেডি গুচি যায় আৰু ইয়াৰ ট্ৰিটমেণ্ট আছে খুব সহজ ভাল হৈছে মই নিজে কৰি আছোঁ চব ডগ ভাল হৈ গৈছে এতিয়া কেঞ্চাৰৰ ওপৰত বহুত মানুহে মোৰ পৰা ছাজেশ্যনো বিচাৰে কাৰণ আজি মানুহৰ মাজতো আজিকালি কেঞ্চাৰ ৰোগটোৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে কিন্তু কুকুৰৰ মাজতো যে ইমান বেছি বৃদ্ধি পাইছে কেঞ্চাৰটো এটা এনেকুৱা বেমাৰ বহুত আছে অল আসামত বহুত আছে মই গুৱাহাটীত যিখিনি ট্ৰিটমেণ্ট দিব লাগে মই দি আছোঁ তাৰ লগতে আমাৰ গুৱাহাটী বাহিৰত কিছুমান জেগা যেনেকৈ ডিব্ৰুগড় যোৰহাট হাজো নগাঁও তাৰ পৰাও মোলৈ ফোন আহে যে এইটো কি হৈছে বাইদেউ চাই দিয়কচোন যেতিয়া মই চাওঁ যে এইটো কেঞ্চাৰ ফৰ্ম হয় তো মই গোটেই প্ৰচেছটো যেনেকৈ কওঁ তেওঁলোকে সেইমতে ট্ৰিটমেণ্ট দিয়ে আৰু তাতো ডগ ভাল হৈছে আৰু ভাল হৈ যোৱাৰ পাছত নিজৰে ভাল লাগে একদম হেল্ডি ব্লাড যোৱা বন্ধ হৈ যায় প্ৰাইভেট পাৰ্ট শুকাই যায় একদম আগৰ নিচিনা তাহাঁতি হৈ যায় মানে মেইন হৈছে যে ট্ৰিটমেণ্টটো সময়ত পাব লাগে আৰু বহুতে নাজানি ভাবে যে কোনোবাই মাৰিলে নেকি হয় সেনেকুৱা টাইপত বহুতে ভাবে কিন্তু কেঞ্চাৰ ভাল হৈ যায় মোৰ নিজে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ মই কেঞ্চাৰৰ বহুত দিছোঁ ট্ৰিটমেণ্ট চব ভাল হৈ গৈছে আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিম আপোনাৰ জীৱনত এতিয়ালৈকে আপুনিতো বহুত কৰিছে ৰেস্কিউ কেছ কিন্তু আপোনাৰ জীৱনত এতিয়ালৈকে সকলোতকৈ ডাঙৰ এনেকুৱা কোনটো মানে কেছ আছে ৰেস্কিউ ক্ষেত্ৰত মই প্ৰত্যেকটো কেছে মেজৰ মোৰ কিন্তু তাৰ ভিতৰত মই এটা সৰু পাপি এটা ৰেস্কিউ কৰিছিলোঁ চন্দ্ৰপুৰত আৰু সেই চন্দ্ৰপুৰত সেই পাপিটো কি হৈছিলে এক্সিডেণ্ট হৈছিলে তাৰ মুখৰ ভিতৰত গোটেই জ ভাগি গৈছিলে দাঁত ভাগি গৈছে তাৰ চকু এটা ওলাইও আহিছিলে তাৰ তো যেতিয়া আমি তাক ৰেস্কিউ কৰিলোঁ খানাপাৰাত যেতিয়া লৈ গ'লোঁ তেতিয়া মোক ডক্টৰে কৈছিলে যে চান্সেছ কম বাচাৰ চান্সেছ নাই ইয়াৰ তথাপিতো যাওকচোন চেষ্টা কৰক এনেকৈ ক'লে তো সেই বস্তুটোৱে মানে মোৰ ইমান দুখ লাগিলে মই তাক নিজৰ ৰুমত লৈ গুচি আহিলোঁ ৰুমত আনি তাক ৰাখিছোঁ ট্ৰিটমেণ্ট চলি আছে বাৰু যেতিয়া ৰাখিছোঁ সি মানে গোটেই ৰাতিটো উশাই ল'ব নোৱাৰে নাকেদি ব্লাড আহি থাকে তাৰ মুখেদি ব্লাড ওলাই থাকে সি একো কৰিব নোৱাৰে দাঁত ভাঙি গৈছে একো খাবও নোৱাৰে সি মই গোটেই ৰাতিটো সাৰ পাই তাৰ অকল ব্লাডে মচি থাকিলোঁ তেনেকৈ 3 দিন তাক কেয়াৰ লোৱাৰ পাছত ট্ৰিটমেণ্ট চলি আছে ডক্টৰে চাই আছে 22 দিন তাক মোৰ লগত ৰাখি 22 দিনৰ দিনাখন সি এক্টিভ হৈছে ভাল হৈছে দৌৰিছে ডাঙৰ হৈছে তাৰ এই যে এক্সিডেণ্ট হৈছিলে ডক্টৰৰ ওচৰত আৰু নগ'ল ডক্টৰৰ ওচৰত গৈছোঁ 7 দিনৰ ট্ৰিটমেণ্ট হৈছিলে আৰু যেতিয়া ডক্টৰে তাক এনেকুৱা অৱস্থাত মানে দেখিছে যে সি সম্পূৰ্ণ সুস্থ ডক্টৰে কি কয় বাচি গ'ল দেখোন তো তেনেকুৱা ধৰণৰ মানে ছাকচেছ সেইটো এটা মোৰ কাৰণে ডাঙৰ মানে সি যে বাচিব কাৰণ যিটো বস্তু মানে সিয়াৰ ইমান ডাঙৰ এক্সিডেণ্ট হৈছিলে সি বাচাৰ চান্স নাছিলে তো ডক্টৰে তাক দেখি মানে কৈছে যে সি বাচি গ'ল দেখোন সেনেকুৱা বস্তুবোৰতে খুব মটিভেট কৰে মোক আৰু মই নিজকে ভাবোঁ এইটো এটা মোৰ কাৰণে ছাকচেছফুল কেছ ঠিক তেনেদৰেই মানে মোৰ প্ৰত্যেকটো কেছেই মেজৰ হয় আৰু মেজৰটোত ভাল হৈ গৈছে কিন্তু চবতকৈ বেয়া লাগিছিলে মোৰ পাপিটোৰ কাৰণে আৰু সি কিন্তু আজি ডাঙৰ হ'ল তাক ভাল কৰিলোঁ তাৰ এডপশ্যন হ'ল এটা ভাল ফেমিলিত থাকে সি এতিয়া মানে তাৰ সম্পূৰ্ণ কামখিনি তাৰ সম্পূৰ্ণ দায়িত্ব লৈ পিনি তাক আৰু নতুন জীৱন দিলে আপুনি তাক পঠালোঁ তেনেকৈ আছে ভালকৈ আছে এতিয়া সি আমি শুনা পাইছোঁ যে আপুনি শিৱসাগৰতো এটা ঘোঁৰাও ৰেস্কিউ কৰিছে এইটো কিমান দূৰ সত্য এইটো মানে হয় ৰেস্কিউ কৰাটো হয় এইটো শিৱসাগৰ নাজিৰাত
এটা আঘাতপ্ৰাপ্ত ঘোঁৰা আছিলে মই সেই সময়ত ঘৰ গৈছিলোঁ মই 4-5 দিনৰ কাৰণে নিজৰ ঘৰত গ'লোঁ মোৰ ঘৰ ডিমৌত হয় যেতিয়া ঘৰ গৈছিলোঁ তেতিয়া মানে সেই ঘোঁৰাটোৰ বিষয়ে মোক দুগৰাকী মানে জনাইছিলে যে বাইদেউ এনেকুৱা ঘোঁৰা এটা ইনজিয়ৰ্ড হৈ আছে সি আঘাতপ্ৰাপ্ত তাৰপাছত মই চিন্তা কৰিলোঁ ৰেস্কিউ কথা কিন্তু তাতে আমাৰ যিহেতু শিৱসাগৰত NGO আছে 2-3টা মান মই তেওঁলোকক কণ্টেক্ট কৰিছিলোঁ যে আপোনালোকে ৰেস্কিউ কৰক ট্ৰিটমেণ্ট দিয়ক তেওঁলোকে চিধা ক'লে আমি নোৱাৰিম যেতিয়া নোৱাৰিম বুলি ক'লে মই নিজে আগবাঢ়িছোঁ তাক ৰেস্কিউ কৰিছোঁ তাৰ চাৰ্জাৰী হৈছে প্ৰায় 1 মাহ ট্ৰিটমেণ্টৰ পাছত আমাৰ ডক্টৰ চাইনিকা বুলি এগৰাকী আছে শিৱসাগৰত তেখেতে ট্ৰিটমেণ্টত ঘোঁৰাটো ভাল হ'ল আৰু এখন ভাল ফেমিলিত আমি তাক দিলোঁ সি ভালকৈ আছিলে ৰিচেণ্টলি ঘোঁৰাটো মোৰ ঢুকাইছে যিহেতু ঘোঁৰা হয় আগৰ পৰা মুকলিভাৱে থাকিবও বিচাৰে চাগে আবদ্ধ থাকি বেয়াও পায় কিন্তু হ'লেও তাক সুস্থ কৰি তাক এটা ঘৰো বনাই দিছিলোঁ মই কিন্তু বৰ্তমান সি নাই আৰু মই ঘোঁৰাটোৰ বাহিৰেও শিৱসাগৰ ডিষ্ট্ৰিক্টত মই এটা এচিড এটেক কেছ লৈছিলোঁ কুকুৰ এটাৰ ওপৰত কোনোবাই এচিড ঢালিছিলে মানে তাক যেতিয়া এচিড ঢালি দিছিলে তাৰ যিটো অৱস্থা মই চাব পৰা নাছিলোঁ মানে তাক ভাল কৰিছোঁ সি সম্পূৰ্ণ সুস্থ লগতে যিহেতু সৰু সৰু আমাৰ ডগৰ যিবোৰ পাপ্পি থাকে কুকুৰৰ পোৱালিবোৰ তাহাঁতৰ পাৰ্ভো ভাইৰাছ বুলি এটা মাৰাত্মক ভাইৰাছ থাকে তেনেকুৱা 3টা ডগৰ ভাইৰাছ হৈছিলে তাহাঁতৰ ট্ৰিটমেণ্ট দিও মই ভাল কৰিছোঁ আৰু এটা কেঞ্চাৰ পেচেণ্ট প্ৰথম কেঞ্চাৰ পেচেণ্ট যিটো আমাৰ ডিমৌত হৈছিলে সেইটো পেচেণ্টটো মই ভাল কৰিছোঁ ঠিক কৰি সেইখিনি যিখিনি পাৰোঁ সেইখিনি মোৰ সামৰ্থ্য অনুযায়ী কাৰোবাক গাইড লাগিলেও গাইড কৰি দিওঁ ট্ৰিটমেণ্ট দিব লগা হ'লেও ডক্টৰ এৰেঞ্জ কৰি গোটেইখিনি তেনেকৈ কৰি থকা হৈছে মোৰ ইয়াৰ মাজতে মোৰ এটা ইনচিডেণ্ট মনত পৰিছে মই ইয়াত শ্বেয়াৰ কৰিব বিচাৰিছোঁ ইনচিডেণ্টটো কি হৈছিলে মই মোৰ হোম টাউন মোৰ ঘৰৰ পৰা বাছত আহি আছিলোঁ আহি থাকোঁতে আমাৰতো জখলাবন্ধাত বাছবোৰ ৰখায় তেতিয়া মানে কি হ'ল মই খাব নামিছোঁ নামাৰ পাছত আৰু খাই বৈ হোৱাৰ পাছত বাছত উঠিলোঁ তেতিয়া দেখিছোঁ যে এটা কুকুৰ কোনোবাই বিস্কিট দিছে কুকুৰটোক বিস্কিট দিয়া দেখি মই চাইছোঁ আৰে ঠিকে আছে দিছে কিন্তু বাছ ষ্টাৰ্ট হৈছে আৰু বেক চাইডত আমাৰ বাছখনৰ ডিগিখনৰ বেক চাইডত ধামকৈ এটা আৱাজ আহিছে এটা ভইচ পাইছোঁ মই যেতিয়া মই মাতটো শুনিলোঁ নাজানো কিয় মোৰ মনত এটা ডাউট আহিলে যে কুকুৰটোক ডিগিত ভৰাই দিলে তাৰপাছত মই মানে ভাবি আছোঁ সেই সময়তে কি কৰিছোঁ হেণ্ডিমেনজনক মই মাতিলোঁ বাছৰ হেণ্ডিমেনক যে দাদা কুকুৰটো কিয় পাছফালে ভৰালে সি কৈছে যে নহয় এইটো গুৱাহাটীৰ কুকুৰ ভৰাই আনিছোঁ মানে মই যিটো ডাউট কৰিছিলোঁ সেইটোৱে হ'ল মোৰ ডাউট হোৱাৰ পাছত মই ভাবিছোঁ এনেকৈ নহ'ব মই চিধা গুৱাহাটী NGOক ফোন কৰিছোঁ যে মোক পুলিচ প্ৰটেকশ্যন লাগে কাৰণ এই ডগটো ডগ মিটত গৈ আছে বৰ্তমান সময়ত ডগ চুৰি আমাৰ কুকুৰ ৰাস্তা কুকুৰ চুৰ কৰে বিকে এইখিনি চলি আছে আৰু দেখিব পোৱা যায় কেতিয়াবা সৰু সুৰা অঞ্চলতো গাড়ী লৈ কুকুৰ চুৰ কৰি আছে তাত সেই বাছখনত যেতিয়া মই এটা কুকুৰক লৈ যেতিয়া মই নিজৰ ভইচ ৰাইজ কৰিছোঁ কোনো এজন মানুহে কিন্তু মোক সাপোৰ্ট কৰা নাই এজন মানুহ নাই তাত মই অকলে ষ্টেণ্ড লৈছোঁ আৰু মই চিধা মই গুৱাহাটী NGOক ফোন কৰিছোঁ যে মোক খানাপাৰাত পুলিচ প্ৰটেকশ্যন দিয়ক কাৰণ কি হ'ব মই নিজেও নাজানো সেইখিনি ক্ষেত্ৰত তাৰপাছত ঠিক তেনেকৈ খানাপাৰাত সম্পূৰ্ণ পুলিচ ৰখি আছিল ৰখি আমাৰ বাছখন তাতে ৰখাই দিছে চিধা গাড়ী গৈ বৈশিষ্ট্য থানা তাত মই ডগটো ৰেস্কিউ কৰিছোঁ আজি যদি সেয়াক ৰেস্কিউ নকৰিলোঁ হয় সিও নাগালেণ্ড গৈ পালেগৈহেঁতেন তাক বিকিবৰ কাৰণে তাৰ মাংস খাবৰ কাৰণে এইখিনি চেষ্টা নাগালেণ্ডলৈ পঠিওৱা হয় মানে কি হৈছে 200-300 টকাৰ কাৰণে আমাৰ ৰাস্তাৰ যিখিনি কুকুৰ আছে তাহাঁতক ধৰে 500,000 টকা এটা পায় বিকি দিয়ে তাৰ মাংস খায় তাহাঁতি ইয়াৰ এগেইনষ্টত আমি বহুতো কেছ ফাইল কৰিছোঁ কিন্তু আমি ছাকচেছ হ'ব পৰা নাই আৰু আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম কাৰণ প্ৰত্যেকটো ক্ষেত্ৰতে ভাল থাকিলে বেয়া থাকিবই বেয়া থাকিলে ভাল থাকিবই আপুনি যথেষ্ট ভাল কাম কৰি আছে সমাজৰ বাবে এইখিনি এই যাত্ৰাটোত আপোনাৰ এতিয়ালৈকে এনেকুৱা কিবা নেগেটিভিটি সন্মুখীন হৈছেনে নেগেটিভিটি সন্মুখীন হৈছোঁ মই নিজে যি পাৰোঁ তেনেকৈ আগবাঢ়ি আছিলোঁ কিন্তু কি হয় ভাল কামটো কৰিছোঁ লগতে যেনেকৈ তুমি ক'লা যে ভাল মানুহ আছে বেয়া মানুহ আছে ভাল বেয়া দুইটাই আছে গতিকে তুমি যিমান ভাল কাম কৰিলেও তোমাৰ মনোবল ভাঙা এচাম মানুহ থাকেই চব জেগাতে গতিকে মোকো ডিমোটিভেট কৰিব বহুত ট্ৰাই কৰিছে মাজতে মই ডাউন ফিল কৰোঁ নকৰোঁ নেকি আৰু এইবোৰ কাম কিনো কৰি থাকোঁ তেনেকৈ কিন্তু তাৰ মাজতো মই ষ্টেবল হৈছোঁ ভাল কাম কৰিলে বা আলোচনা সমালোচনা চবতে থাকে গতিকে থাকক
তেওঁলোকে যদি মোৰ আলোচনা কৰি ভাল পাইছে তেওঁলোকে থাকক মই মোৰ কামটো নিয়াৰিভাৱে কৰি আছো মই সদায় কৰি যাম এইখিনি ক্ষেত্ৰত জীৱ-জন্তুৰ ক্ষেত্ৰত মোক কোনেও ৰখাব নোৱাৰে মই ভাল পাওঁ মই মনৰ পৰা ভাল পাওঁ যিহেতু গতিকে মই মোৰ কামখিনি কৰি যাম নেগেটিভিটি সবতে আছে মোকো ডাউন দিব বিচাৰিছে হলেও মই মোৰ কামখিনি কৰি আছো নেগেটিভৰ পৰা অলপ শিকিছো যে কোনোবাই যদি মোৰ হয়তো ভুলো হ'ব পাৰে কিছুমান ক্ষেত্ৰত গতিকে নেগেটিভিটি সদায় পজিটিভ হিচাপে লৈ মই আগবাঢ়ি গৈ আছো বৰ্তমান মই যিমান নেগেটিভ থাকিলেও মই মানুহজনী পজিটিভ হয় আৰু মই পজিটিভ পদক্ষেপ আগবঢ়াই গৈ আছো মই পজিটিভ ভাৱে গৈ থাকিম বাকি কোনে কি কৈছে সেইখিনিত ইমান গুৰুত্ব মোৰ দিয়া নহয় অনুষ্ঠানৰ প্ৰথমতে কৈছো যে বাইদেউৰ আন এটাও পৰিচয় আছে শিৱসাগৰৰ জিয়াৰী অভিনেত্ৰী হোৱাৰ আশাৰে আহিছিল এসময়ত গুৱাহাটীলৈ আৰু আজি হলগৈ জীৱপ্ৰেমী গতিকে বাইদেউৰ এই অভিনয়ৰ যোনটো যাত্ৰা বহুতে নেজানে বাইদেউ এগৰাকী সফল অভিনেত্ৰীও হয় আৰু এই যাত্ৰাটো আপোনাৰ মুখেৰে শুনিবলৈ বিচাৰিম অভিনেত্ৰীৰ পৰা আজি মানে ডগ লাভাৰ্ছলৈ এটো এটা বহুত ডাঙৰ যাত্ৰা হয় মই সৰুৰ পৰা নাচি বাগি খুব ভাল পোৱা ছোৱালী মানে এনে নাচি থাকো আৰু তেনেকে গ্ৰেজুৱেচন যেতিয়া ললো মই লোৱাৰ পাছত মই মাক কৈছিলো যে মা গুৱাহাটী যাওঁ গৈ মই এক্টিং শিকিম আৰু মই এবাৰ টিভিত ওলাম এটোৱে মোৰ সপোন আছিলে ঠিক তেনেকৈ গুৱাহাটী আহিলো 2013ত মই আহি পিনি ইয়াতে ব্ৰজেন বৰা ছাৰৰ কথা সবে জানে সকলোৱে পৰিচিত হয় ছাৰৰ বেষ্ট ষ্টুডেন্ট হিচাপে মই ওলাইছিলো তাত ছাৰৰ পৰা ক্লাছ লৈছো ঠিক তেনেকৈ মই ৰং চেনেলত কাম কৰিলো প্ৰথমবাৰ এটা ডায়লগ মাতিবৰ কাৰণে গৈছিলো তাৰ পাছত ভাল পালে তেওঁলোকে তাৰ পাছত মই লিড ক্যাৰেক্টাৰটো কাম কৰিলো জুনাকত ৰেঙনিত আসাম ফাইট বেক্স অপৰাধ এনেকুৱা ধৰণৰ সিৰিয়েল ইটো বহুতো কমেডি সিৰিয়েল তেনেকুৱাবোৰ কৰি আছিলো মই তাৰ মাজতে মোৰ যিটো জীৱপ্ৰেমিক মই কৈছোৱে হে ভাবটো মোৰ কেতিয়াও শেষ হোৱা নাছিল মই শুটত গলেও মোৰ কি হয় ৰাস্তাত যদি কুকুৰ এটা দেখো মই বিস্কিট খুৱাই আহিম মই যদি কিবা খাইও আছো মেকুৰী এটা দেখিছো মই খুৱাই আহিম আৰু হে সম্পূৰ্ণ পৰিৱেশটো মই পাইছো মোৰ ঘৰৰ পৰা মোৰ ঘৰত অলৰেডি 22টা মেকুৰী আছে আসলে কোৱা হয় ন আমি যি শিকো বা আমি যি কৰো সকলোখিনি আৰম্ভণি সদায় ঘৰখনৰ পৰাই হয় ঘৰৰ পৰিৱেশটো লগতে ঘৰৰ পৰিৱেশটোৰ ওপৰতে মোৰ ঘৰৰ পৰিৱেশটোই জীৱ-জন্তুৰ মাজৰত আৱৰি থকা এখন ঘৰ মোৰ ঘৰখন মোৰ মায়ে সাংঘাতিক জীৱ-জন্তু ভাল পায় এই যে আজি 22টাকৈ মেকুৰী আছে মোৰ ঘৰত 22টা মেকুৰী 22টা মেকুৰী আছে সব ৰেস্কিউ আছে মোৰ ঘৰত মানে 18-20টা আছিলেগৈ ৰিসেন্টলি সৰু পোৱালি জন্ম দিছে হেতকো লালন পালন মায়ে কৰি আছে এই 22টা মেকুৰী আৰু এটা এডপ্টেড ডগ আছে মোৰ ওচৰত ধেমালি নহয় কিন্তু 22টা মেকুৰী এটা সৰুহুৰা শেল্টাৰ আছে মোৰ ঘৰত এইখিনি মোৰ মায়ে আৰু দেউতাই সব প্ৰতিপাল কৰি আছে মই যেহেতু সময় দিবই নোৱাৰো ইয়াতে মই গুৱাহাটীত থকা হয় গতিকে তেওঁলোকৰ হে যে মৰমখিনি মাৰ যিটো জীৱপ্ৰেমিক ভাৱ হে বস্তুটো মোৰ গাত আছে আৰু মই যিমান পাৰিছো মানে কবাত যদি দেখিছো মোৰ মানে খাবলৈ দিব নোৱাৰালৈকে মোৰ দুখ লাগি থাকে সেইকাৰণে হয়তো মই হে অভিনেত্ৰী মানে যেটো অভিনয় মই শিকিছিলো এগৰাকী আৰ্টিষ্টৰ পৰা গৈ মই এক্টিভিষ্ট হলোগৈ কাৰণ মানুহে মোক এতিয়া জীৱপ্ৰেমিক বুলি চিনি পায় কোনোবা অভিনেত্ৰী বুলি চিনি নাপায় মানে কুকুৰ এটা কানি নিজৰ ঘৰত ৰখাটোৱে ডাঙৰ কথা নহয় কিন্তু সেই কুকুৰটোক উপযুক্তভাৱে লালন পালন দি তাক এটা সুস্থ সবল জীৱন দিয়াটোহে ডাঙৰ কথা আৰু সেই বিষয়ে আজি আমাৰ আমন্ত্ৰিত অতিথিগৰাকীয়ে ইতিমধ্যে দৰ্শকসকলক বহু কথাই ক'লে আৰু ইয়াৰ লগে লগে বাইদেউ আমাৰ অনুষ্ঠান শেষ কৰাৰ সময়ও চাপি আহিছে আৰু একেবাৰে সদৌ শেষত অতি চমুকৈ আমাৰ দৰ্শকসকলৰ বাবে আপুনি কি ক'ব বিচাৰিব মই দৰ্শকসকলক এটা কথাই ক'ব বিচাৰিম এই যে আমি মৰমত ডগ এটা লৈ আহো বা আমি যিকোনো পেট এটা লৈ আহো তাক যদি লাইফ টাইমৰ কমিটমেন্ট যদি আপোনালোকে দিব নোৱাৰে তেতিয়াহলে আপোনালোকে কেতিয়াও নানিব আৰু যদি আপুনি ৰাস্তাৰ জীৱ-জন্তু এটা খুৱাব পৰা নাই বা নুখুৱাই তাক মাৰপিটো নকৰিব মানে কথাটো এটো হৈছে যে যদি আপুনি কাৰোবাক জীৱন দিব পৰা নাই তাৰ জীৱন লোৱাৰ অধিকাৰো আপোনালোকৰ নাই আৰু সেকেন্ড কথাটো হৈছে যদি আপোনালোকে জীৱ এটাক লাইফ টাইমৰ কমিটমেন্ট দিব নোৱাৰে তেতিয়াহলে আপোনালোকে নানিব কাৰণ সব ইমোশনাল হয় আমি যেনেকৈ ইমোশনাল জীৱটো গাটো ইমোশনছ আছে তেওঁলোকক আপোনালোকে দুদিন ৰাখিব ভালকে ৰাখিলে বেমাৰ হৈছে ৰাস্তা এৰি দিলে তাহাঁতেও ডিপ্ৰেছনত যায় গতিকে তেনেকুৱা কাম নকৰিব যেতিয়া লাইফ টাইমৰ কমিটমেন্ট দিব পাৰিব তেতিয়াহে আপোনালোকে এটা জীৱ নিজৰ ঘৰলৈ আনিব
আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ, এই যে আপোনালোকে কেতিয়াবা জীৱ জন্তু নিজৰ পেটছ নিজৰ জীৱ জন্তুক লৈ যদি সমস্যাৰ সন্মুখীন হয়, কিবা যদি জানিব বিচাৰে, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। মোৰ নিচিনা আৰু 10জন আছে, আৰু 10জনে আমি সেই ৰাস্তাৰ জীৱ জন্তুৰ লগতে যিখিনি সমস্যা আপোনালোকে সন্মুখীন হৈ আছে তাৰ সমাধান দিবলৈ আমি একদম চেষ্টা কৰিম। কোনো সংকোচ নোহোৱাকৈ আপোনালোকে ডিৰেক্টলি মোৰ কণ্টেক্ট কৰিব পাৰে। বহুত বহুত ধন্যবাদ আজি আপুনি আমাক এইখিনি সময় দিয়াৰ বাবে। তোমালোককো ধন্যবাদ তোমালোকৰ এই অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰাৰ বাবে। জীৱ জন্তুক যিমান পাৰি মৰম দিয়ক। সিহঁতৰো অনুভূতি আছে, সিহঁতৰো ফিলিংছ আছে, আৰু সিহঁতেও বুজি পায়, কেৱল কথাহে ক'ব নোৱাৰে। আপুনি যিমান জীৱ জন্তুক মৰম দিব, সিহঁতে তাৰ দুগুণ আপোনাক মৰম দিব, আপোনাক সুৰক্ষিত কৰিব, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটিকো সুৰক্ষা প্ৰদান কৰিব। আৰু ইয়াৰ লগে লগে আমাৰ ডেম'ক্ৰেটিক আছামৰ বিশেষ অনুষ্ঠান অচিন চিনাকিৰ পৰা আমাৰ বিদায় লোৱাৰ সময় আহি পৰিছে। পৰৱৰ্তী সময়ত আমি আকৌ এগৰাকী নতুন অতিথিৰ সৈতে দৰ্শকসকলক চিনাকি কৰাই দিম, তেওঁৰ সৈতে কথা পাতিম। আৰু ইয়াৰ লগে লগে মই সীমাশ্ৰীয়ে আজি আমাৰ ডেম'ক্ৰেটিক আছামৰ বিশেষ অনুষ্ঠান অচিন চিনাকিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।